নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰন্তৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ৱেলকাম। আৰু আমাৰ কাৰণে বহুত এটা ডাঙৰ ইনফৰমেশ্যন যে ছেকেণ্ড ফেজৰ যি কাট অফ লিষ্ট আছে সেইটো 30 তাৰিখৰ পাছত ND24 কোৱা মতে আহিব। আৰু এতিয়ালৈকে অফিচিয়েল একো নটিফিকেশ্যন নাই আহা, বাট আই হোপ 2-3 দিনৰ ভিতৰত অফিচিয়েল এটা নটিফিকেশ্যন আহিব বা মেবি ডাইৰেক্টলি 30 তাৰিখত ছেকেণ্ড মেৰিট লিষ্টটো পৰ্টেলত আপডেট হৈ যাব পাৰে। ঠিক আছে, চ' এইটো এটা ভাল ইনফৰমেশ্যন। আৰু মই যিমানখিনি জানো যে ফাৰ্ষ্টত GT হিন্দীৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু PGTৰ ছেকেণ্ড লিষ্ট দিব, আৰু ইয়াৰ কেইদিনমান পাছত ধৰক 4 দিন বা 5 দিন পাছতেই GTৰ লিষ্টটো দিব। যদি এনেকুৱা নহয়, আপোনালোকে জানে এনেকুৱা নহ'লে আকৌ অভাৰলেপিং হ'ব। চ' আগত PGT লিষ্টটো দিয়াটো বহুতেই ইম্পৰ্টেণ্ট হয়। অ'কে, নাও এতিয়া কাট অফ কিমান চেঞ্জেছ হ'ব পাৰে। ঠিক আছে, মই বহুখিনি ভাবিলোঁ যিহেতু হিন্দীৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব, আৰু সেইটো মেবি ইন নিয়াৰ ফিউচাৰ যি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ যি কাট অফ আছে থাৰ্ড মেৰিট লিষ্টত সেইটো প্ৰভাৱ পেলাব। ঠিক আছে, মই এটা কথা কৈ দিছোঁ, যদিও GT হিন্দীৰ যি এতিয়া মেৰিট লিষ্ট আহিব সেইটো যদি ছেকেণ্ড মেৰিট লিষ্টত প্ৰভাৱ পেলাব যদিও নোৱাৰে। ঠিক আছে, বিকজ GTৰ ফাৰ্ষ্ট মেৰিট লিষ্ট হয়, আৰু মেবি GTৰ কেণ্ডিডেটে যদি মানে GT আৰ্টছতো চিলেক্ট হয়, হিন্দী GT আৰ্টছ দুটাতেই যদি চিলেক্ট হয়, তেওঁক মেবি চিলেকশ্যন কৰিব দিব, মানে দুটা অপশ্যনৰ পৰা এটা চিলেক্ট কৰিব দিব, আৰু এইটোৰ ডাইৰেক্টলি ইফেক্ট GTৰ যি থাৰ্ড মেৰিট লিষ্ট আহিব তাত পৰিব। ঠিক আছে, চ' কাট অফটো ছেকেণ্ড মেৰিট লিষ্টত কিমান কমে এইটো যদিও বেছি অলপ নকমে, কিন্তু থাৰ্ড মেৰিট লিষ্টত ভালেমান কমিব। কিন্তু চৰ্ত এটাই হয় যে আমাৰ GT হিন্দীৰ যিসকল কেণ্ডিডেট আছে, যেতিয়া তেওঁলোকক বাছনি কৰিব দিব, চিলেকশ্যন কৰিব দিব গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড গ্ৰেজুৱেট টিচাৰ হিন্দীৰ মাজত, তেওঁলোকে যাতে গ্ৰেজুৱেট টিচাৰ হিন্দীটোৱে চিলেক্ট কৰে। ঠিক আছে, চ' বহুতে কৈছিলে যে দাদা কাট অফ কিমান তললৈ আহিব পাৰে। মই এটা এনালাইচিছ কৰি বনাইছোঁ, মেবি আপোনাৰ লগত নিমিলিব পাৰে এইটো। আপুনি ভাবিব পাৰে যে কোনোবা ভাবিব পাৰে যে কাট অফটো আৰু তলত যাব, আৰু কম হ'ব। চ' সেইটো লৈ মোৰ একো কথা নাই। মই মোৰ ফালৰ পৰা যিমানখিনি বুজিলোঁ, যিমানখিনি জ্ঞান আছে, যিমানখিনি এনালাইচিছ কৰিব পাৰিছোঁ, সেইটোৰ ওপৰত ভিত্তি কৰি বনাইছোঁ। চ' এইবোৰ লৈ কোনো ইছ্যু ক্ৰিয়েট নকৰিব। কাৰোবাৰ যদি লাগে যে আৰু তলত যাব, আৰু 5 নম্বৰ তলত আহিব, আৰু 6 নম্বৰ তলত আহিব, তো তেওঁ নিজৰ মন মতে ভাবি ল'ব। ঠিক আছে, এইটো মই নিজে বনাইছোঁ, মই যিমানখিনি ভাবিছোঁ চেঞ্জেছ হ'ব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি বনাইছোঁ। চ' এটা এটাকৈ আমি চাম। তো ইয়াত ফাৰ্ষ্টত আছে CTR ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন কাট অফ মাৰ্ক। আগত আমি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ যিটো কাট অফ আছে সেইটো আমি ডিছকাছ কৰিম। চ' গ্ৰেজুৱেট টিচাৰ আৰ্টছত ইয়াত মই UR আৰু নিউ বুলি দুখন দি দিছোঁ। যি কেটেগৰী আছে তাৰ লগত নতুনকৈ মই কাট অফ যিমান চেঞ্জ হৈছে সেইটো দিছোঁ। ঠিক আছে, আৰু কিছুমান পষ্ট আছে, কেটেগৰী আছে য'ত মই কাট অফ দিয়া নাই, কেলৈ কি সেইবোৰ আমি ইমানো কেণ্ডিডেট নাথাকে আৰু ইমান ডাটাও নাথাকে। চ' ফাৰ্ষ্ট আমাৰ যিটো আছে এইটো হৈছে এছামিছ মিডিয়ামৰ। ফাৰ্ষ্টৰ কাট অফ আছিলে 70.75 URৰ, আৰু এইটো চেঞ্জ হৈ মই ভাবিছোঁ 67 হ'ব পাৰে। ঠিক আছে, ইয়াৰ পৰা তলতো হ'ব পাৰে যদি আপুনি ভাবে, বাট মই ভাবিছোঁ 67 হ'ব লাগে। ইয়াৰ পাছত আছে SC, আগৰ কাট অফ আছিলে 54.75। ঠিক আছে, আৰু এতিয়া এইটো চেঞ্জেছ হৈ হ'ব লাষ্ট 52.50। ইয়াৰ পাছত STP 50.75 আগৰ আছিলে, আৰু এতিয়া মই ভাবিছোঁ নতুনটো 48.25লৈকে নামি আহিব। ST হিল 17.75 আছিলে, আৰু এইটো যিহেতু কাট অফ বহুতেই কম আছে মই আৰু নাই দিয়া। ইয়াৰ পাছত আমাৰ মেইন OBC MOBC কেণ্ডিডেটৰ 64.25 আগত আছিলে, আৰু মই ভাবিছোঁ এইবাৰ এইটো 61লৈকে এটলিষ্টটো নামিব। 61 এণ্ড 61.50, বেছিকৈ বেছি হ'লে 61.75, ইমান ইয়াৰ তলত মানে ইয়াৰ পৰা ওপৰত নাযায়। চ' 61লৈকে মই ৰাখিছোঁ, বা 61.50লৈকে আপুনি ধৰিব পাৰে। ইয়াৰ পাছতে T ট্ৰাইব 41.50 আছে, আৰু এইটোৰো চেঞ্জেছ হৈ অলপ ধৰক আধা নম্বৰ বা 1 নম্বৰ হাফ নম্বৰলৈকে কমিব। PWD একো টেনশ্যন নাই, যদি পষ্ট থাকে পাই যাব, কেলৈকি PWDৰ কেণ্ডিডেট এনেও কম থাকে। আৰু তাৰপিছত আছে এক্স ছাৰ্ভিচমেন। ইয়াৰ পাছত আছে বেংগলী। ঠিক আছে, বেংগলীত আপুনি চাওক যে আগৰ কাট অফ আছিলে 63, আৰু এইবাৰ মই বেংগলী মিডিয়ামৰ কাট অফটো 60লৈ নমাই আনিছোঁ। ঠিক আছে, 60ৰ ওচৰতে এইটো ভেৰি কৰিব। ইয়াৰ পাছত আছে ST বেংগলী মিডিয়াম SC আছে 51, আৰু এইটো নতুন কাট অফটো মেবি নিয়াৰ এবাউট 48.50ৰ ওচৰত থাকিব। STP 24 আছিলে, আৰু এতিয়া 23.75। ইয়াৰ পাছত আছে ST হিলছ 24.75, এইটো মই চেঞ্জেছ নাই কৰা। হিলছৰ কাট অফ অলৰেডি বহুত তলত থাকে। ইয়াৰ পাছত আছে OBC MOBC 51.50 আগৰ কাট অফ আছিলে, চ' এইবাৰ
আই থিংক 47 বা 48.50লৈকে আহিব, ঠিক আছে। 47 নহ'লেও 48.50লৈকে আহিব, ঠিক আছে। বিকজ এই কাট অফটো যে মই দি আছোঁ গাইজ আপোনালোকক, দিছ ইজ নট অনলি ফৰ ছেকেণ্ড মেৰিট লিষ্ট, দিছ ইজ অলছ' ফৰ থাৰ্ড মেৰিট লিষ্ট। থাৰ্ড মেৰিট লিষ্টতো আপোনালোকে নাভাবিব যে মানে চেঞ্জেছ নহ'ব, বহুতখিনি চেঞ্জেছ হ'ব। কেলেকি হিন্দীৰ কেণ্ডিডেট মই অলৰেডি কৈছোঁ, তেওঁলোকক প্ৰিফাৰ কৰিব দিব বা চিলেকশ্যন কৰিব দিব। আপোনালোকে থাৰ্ড মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট, অভাৰঅল আপোনালোকে এইটো চাব পাৰে। চ' মানে বেংগলীত 51.50, এইটো চেঞ্জ হৈ 47.50লৈ আহিলে, আৰু বাকীকেইটা মই নাই দিয়া। ইয়াৰ পিছত বড়ো মিডিয়াম আছে। বড়ো মিডিয়ামত অলৰেডি BTRত আমাৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল, তথাপিও মই 82 আছিলে কাট অফ, তো মই 81লৈকে থৈছোঁ আৰু, ঠিক আছে। বাট ইয়াত চেঞ্জেছ হোৱাৰ চান্সেছ অলপ বহুত কম আছে, 0.50, 0.25লৈকে হ'ব পাৰে, বাট অভাৰঅল বেছি নহ'ব। ইয়াৰ পাছত আছে STP 60.75 ফাৰ্ষ্ট কাট অফ লিষ্ট আছিলে, আৰু এতিয়া মই থৈছোঁ এইটোৰ বড়ো মিডিয়ামৰ 58.50, ঠিক আছে। STP হিলছৰ হয়তো তাত এইটো অলপ কাট অফটো হ'ব পাৰে। জেনেৰেলৰ ইমান নহ'ব বড়ো মিডিয়ামত, হ'লে অলপ চেঞ্জেছ STP হিলছত হ'ব। আৰু বাকীকেইটা আগত যেনেকৈ আছিলে এনেকৈ থৈছোঁ। ইংলিছত 87.50, আৰু মই এইকেইটাক আপোনালোকে চাই আছে, মই একো সাল সলনি নাই কৰা, বিকজ মোৰ ইমান এইটোৰ বিষয়ত আইডিয়া নাই ইংলিছ মিডিয়ামৰ বিষয়ত, কেলেকি অলৰেডি কাট অফ বহুত আপ লেভেলত গৈছে, ঠিক আছে। চ' এইবোৰলৈ মিথ্যা প্ৰিডিকশ্যন কৰাটো বেয়া হ'ব। হিন্দীৰো মই চেঞ্জেছ নাই কৰা, বাট হিন্দীৰ OBCৰ মই এটা চেঞ্জেছ কৰি দিছোঁ। 77 আগৰ কাট অফ আছিলে, এতিয়া 76.25 বা 76লৈকে নামি আহিব, ঠিক আছে। হিন্দী OBCটো মই দিছোঁ। তো এইটো আছিলে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাট অফ। আপোনালোকে ধুনীয়াকৈ ভালদৰে চাই ল'ব। আপোনাৰ যদি কিবা মতামত থাকে, আপোনাৰ যদি লাগে যে আৰু তলত আহিব, আৰু 5 নম্বৰ 4 নম্বৰ তলত আহি যাব, 2 নম্বৰ তলত আহি যাব, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, ঠিক আছে। মই চবৰ কমেণ্টৰ এনচাৰ দিওঁ, চবৰ কমেণ্টৰ ৰেছপন্স দিওঁ। এইটো মোৰ থিংকিং হয়, মই নিজে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আগত বলক আমি যাওঁ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাট অফটো চাওঁ। চ' গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ এতিয়া কি কাট অফ আহিব, মই ইয়াৰ আগত এখন কাট অফ ভিডিঅ' দিছোঁ, বাট তাৰ পৰা কিন্তু এইখন কাট অফ ভিডিঅ' অলপ চেঞ্জেছ আছে, কেলেকি তেতিয়া হিন্দীৰ ৰেজাল্ট দিব বুলি, আগত হিন্দীৰ ৰেজাল্ট আহিব বুলি একো চিয়ৰিটি নাছিলে, বাট এতিয়া ইনফৰমেশ্যন আহিছে হিন্দীৰ ৰেজাল্ট দিব, সেইকাৰণে আৰু চেঞ্জেছ হ'ব কাট অফত। তো গ্ৰেজুৱেট টিচাৰ ছায়েন্স এছামিছ মিডিয়ামৰ 74.75 আছিলে, আৰু মই এতিয়া থৈছোঁ 72 নিয়াৰ এবাউট। SCৰ আছিলে 60.25, আৰু মই এতিয়া থৈছোঁ 58.25। 1 নম্বৰ এইফালে হ'ব পাৰে, বাট নিয়াৰ এবাউট 58.25লৈকে নামিব লাগে। STP 51.75, আৰু মই 49লৈকে থৈছোঁ এইটোক। ST হিলছ 20.25 আছিলে, আৰু বিশেষ এটা চেঞ্জেছ নহয়, 0.25 কিবা চেঞ্জেছ হ'লে হ'ব পাৰে। OBC MOBC 67.75, আৰু মই এইটোক থৈছোঁ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত 65.50। OBC T ট্ৰাইব PWD এক্স ছাৰ্ভিচমেন মই আৰু চেঞ্জেছ নাই কৰা, বাট মই মেইনলি ST SC আৰু জেনেৰেল OBCত চেঞ্জেছ কৰিছোঁ। গ্ৰেজুৱেট টিচাৰ যদি বেংগলীৰ কথা কওঁ, ইয়াত আপোনালোকে চাব পাৰে 72.25, আৰু চেঞ্জেছ হৈ আহি গৈছে 70.25, ঠিক আছে। ছায়েন্সত কিন্তু কম্পিটিশ্যন হ'ব, কেলেকি ছায়েন্সত এটা ঝেমেলা এটা আছে, ছায়েন্সত মেথছৰ কেণ্ডিডেটকেইটাও যিকেইজনে কাট অফ ক্লিয়াৰ কৰিব ইহঁতে যাব পাৰিব। গ্ৰেজুৱেট টিচাৰ ছায়েন্স SC 66.50, আৰু চেঞ্জেছ হৈ 64ৰ ওচৰত থাকিব। STPৰ মই চেঞ্জ নাই কৰা। ইয়াৰ পাছত আমি ডাইৰেক্টলি গুচি গৈছোঁ OBCত 61 আগত আছিলে বেংগলী মিডিয়ামৰ কাট অফ, আৰু মই এইটো এতিয়া 58.50 থৈছোঁ, ঠিক আছে। বড়ো মিডিয়াম 73 আছিলে, মই 72.50 থৈছোঁ, বিশেষ এটা চেঞ্জেছ নহ'ব, 0.50লৈকে চেঞ্জেছ হৈছে। ইয়াৰ পাছত আছে STP আছে 69.25 আছিলে বড়ো মিডিয়ামত, মই থৈছোঁ 67.50, ঠিক আছে। ইয়াৰ পাছত আছে ইংলিছ মিডিয়ামৰ মই একো সাল সলনি নাই কৰা, কেলেকি ক'বলৈ বহুত টান, প্ৰিডিকশ্যন বহুত কৰিবলৈ, এনালাইচিছ এণ্ড প্ৰিডিকশ্যন কৰিবলৈ বহুতেই এইটো টান হৈ যায়, বিকজ পষ্টও কম আৰু কাট অফো বহুত হাই গৈছে। হিন্দী আছে, হিন্দীৰো মই একো প্ৰিডিকশ্যন নাই কৰা, বাট হিন্দীৰ মই OBCত ইয়াতো কৰি দিছোঁ 78 আছিলে, আৰু এতিয়াও মই চেঞ্জেছ কৰি 78 থৈছোঁ, বাট আধা নম্বৰমান চেঞ্জেছ হ'ব পাৰে, ঠিক আছে। সেইকাৰণে মই 78 to 78 লিখি দিছোঁ, কিন্তু মই ভাবোঁ যে আধা নম্বৰমান চেঞ্জেছ হ'ব পাৰে হিন্দীত। গ্ৰেজুৱেট টিচাৰ হিন্দী ছায়েন্সৰ 90.75 আছে, তাতো 0.75 চেঞ্জেছ হ'ব পাৰে, ঠিক আছে। মই এইটো কথা কৈ দিছোঁ যে হিন্দীৰো কিন্তু 0.75, এইটোতো URতো চেঞ্জেছ হ'ব পাৰে, OBCৰো 0.50 চেঞ্জেছ হ'ব পাৰে, আৰু URতো 0.50 বা 0.75 চেঞ্জেছ হ'ব পাৰে। চ' এইটো আছিলে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাট অফ। মই যিমানখিনি ভাবিছোঁ ইমানখিনি চেঞ্জেছ হ'ব। আমি যদি ভাবোঁ 5 নম্বৰলৈকে 4 নম্বৰলৈকে 8 নম্বৰলৈকে চেঞ্জেছ হ'ব, চ' এইবোৰ এটা অবাস্তৱ কথা। 5 নম্বৰলৈকে কেতিয়াও চেঞ্জেছ নহয়, GT আৰ্টছ অৰ GT ছায়েন্স ক'তো 5 নম্বৰ চেঞ্জেছ নহ'ব। 4 নম্বৰলৈকেও চেঞ্জেছ হোৱাটো বহুতেই টান বস্তু, 4 মাৰ্কছ চেঞ্জ হোৱাটো বহুত মানে ইটছ লাইক ছামথিং ইম্পচিবল অৰ ভেৰি ডিফিকাল্ট।
তো 3 মাৰ্ক বা 3.5 নম্বৰলৈকে আমি 3.50লৈকে আমি হোপ কৰিব পাৰোঁ খুব বেছি। বাট মই নাভাবোঁ যে 3.50লৈকেও চেঞ্জেছ হ'ব। মই কৈ আছোঁ 3.50 ইজ এ ভেৰি আপাৰ মাৰ্ক, ইমানখিনি চেঞ্জেছ হ'বলৈ বহুত টান, 3 মাৰ্কো বহুত টান আছে। তথাপিও আমি ধৰি থৈছোঁ যিহেতু হিন্দীৰ পষ্ট দিব তো 3 মাৰ্কলৈকে চেঞ্জেছ হ'ব পাৰে। এতিয়া বলক আমি চাওঁ গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স। চ' গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সত ভালে সংখ্যক চেঞ্জেছ হ'ব, ভালে নম্বৰ চেঞ্জ হ'ব, বিকজ গ্ৰেজুৱেট টিচাৰ মেথছত ৰিজেকশ্যনো বহুত হৈছে, পোষ্ট বাকীও বহুত থাকিছে, আৰু ৰিক্ৰুটমেণ্টৰ যিটো নিয়ম আছিলে এলিজিবিলিটি আছে সেইখনো চেঞ্জ হৈছে। তো চাওক মই যিমানখিনি মই আইডিয়া কৰি দিছোঁ, কোনোবা ক'ব পাৰে গ্ৰেজুৱেট টিচাৰ মেথছৰ বেলেগ বেলেগ গ্ৰুপ আছে, বহুতখিনি প্ৰিডিকশ্যন কৰিব, কোনোবা ক'ব 5 নম্বৰ কৰিব, 6 নম্বৰ কৰিব, 7 নম্বৰ কৰিব। চ' মই সেইটো ক'বলগীয়া নাই, যি হ'ব দেখা যাব। বাট মই এট প্ৰেজেণ্ট মই যিমানখিনি মই এনালাইচিছ কৰি গম পাইছোঁ, এছামিছত 57 আছিলে আগৰ কাট অফ, তো মই এইটো 52লৈকে নামাই আনিলোঁ। ঠিক আছে, বহুতখিনি নমাইছোঁ, 52.50লৈকে মই নামালোঁ এইটো। SCৰ 10 আছিলে, বাকীকেইটা এনেই আছে। OBC MOBCত আগত 30.75 আছিলে, মই 28.25 আনিছোঁ। এতিয়া কোনোবা ক'ব পাৰে OBCত আৰু 4 নম্বৰ কমি যাব, বাট মই নাভাবোঁ যে কমিব। বাট জেনেৰেলৰ URত যদি কোনোবা ক'ব পাৰে 3 নম্বৰলৈকে কমিব, বাট মই নাভাবোঁ এনেকৈ কমিব পাৰে বুলি। বেংগলীত 35 আছিলে কাট অফ, আৰু মই এতিয়া 32 বা 32.5লৈকে থৈছোঁ। OBC 27.25 আৰু মই 26লৈকে থৈছোঁ ইয়াত বেংগলী মিডিয়ামৰ। আৰু বাকীকেইটা মই সাল সলনি নাই কৰা, বিকজ মোৰ ওচৰত এইটো সম্পৰ্কে একজেক্ট ইনফৰমেশ্যন নাছিলে। বাট মই যিমানখিনি এনালাইচিছ কৰিব পাৰিছোঁ, 2-1জনক সুধিছোঁ, আমাৰো চিনাকি আছে মেথছৰ কেণ্ডিডেট, আমাৰো ফ্ৰেণ্ড আছে। চ' সিহঁতে কোৱা মতে ইমানখিনি চেঞ্জেছ হ'ব পাৰে। ঠিক আছে, চ' এইটো আছিলে গ্ৰেজুৱেট টিচাৰ মেথছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আপডেটেড কাট অফ ফৰ দ্য ছেকেণ্ড মেৰিট লিষ্ট এণ্ড থাৰ্ড মেৰিট লিষ্ট। আপোনালোকে ভালদৰে ভিডিঅ'টো চাব, ভিডিঅ' চোৱাৰ পাছত কাট অফটো বুজি ল'ব, আপোনাৰ কিমানখিনি চেঞ্জেছ হ'ব পাৰে, আপোনাৰ কি লাগিছে। মেবি যদি আপোনাৰ যিটো থিংকিং আছে, আপোনাৰ যিটো হিচাপ আছে, তাৰ লগত যদি নিমিলে, কমেণ্ট বক্সত আহি কমেণ্ট কৰি জনাব যে ছাৰ ইমান নহয় ইমান হ'ব লাগে, ইমান নহয় আৰু কমিব লাগে। জনাব আপোনাৰ মনৰ কি ভাৱ আছে, কি হোৱাট ইউ থিংক এবাউট দ্য কাট অফ ছেকেণ্ড মেৰিট লিষ্টৰ। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব, এজ ফাৰ এজ পচিবল শ্বেয়াৰ কৰিব কাইণ্ডলি, আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক কৰি দিব। ঠিক আছে, কাইণ্ডলি ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক কৰি দিব। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।